देवज्योति नमस्ते। शुभं करोति कल्याणं आरोग्यं धनसम्पदा। सद्बुद्धि ज्ञानसाय दीपज्योति हरे पापं दीप पूजा दीपं नमोस्तुते। ओम शांति शांति शांति। भगवान
বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তাৰো এটা ইণ্টাৰেষ্ট যে আমি ভাগৱত শুনো। ভাগৱতত কি আছে, বহুত বেলেগ কথা বহুত শুনিলে, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰ আমি ভালকৈ আমি নাজানো, গতিকে আমি জানা উচিত। সেইকাৰণে আমি ভাগৱত অনুষ্ঠান আমি আৰম্ভ কৰিলোঁ, প্ৰায় অনুষ্ঠানতে আমি আছিলোঁ। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰাকট্য মানে জন্মৰ যি বৰ্ণন, তাৰ পূৰ্বে নৱম স্কন্ধত বেদ ব্যাসে কিন্তু ৰামচন্দ্ৰৰ কথাও বৰ্ণন কৰিছে। তেওঁ কৈছে ৰামচন্দ্ৰ হ'ল মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম। আৰু যি মৰ্যাদাত ভগৱান ৰামচন্দ্ৰ আছিল, সেই মৰ্যাদাত কিন্তু শ্ৰীকৃষ্ণ নাই। সেইকাৰণে আমি শ্ৰীকৃষ্ণ আৰু ভগৱান যে ৰামচন্দ্ৰ একেই, সেই মৰ্যাদাত থকা পৰমাত্মাজন সেই একেই শ্ৰীকৃষ্ণ। সেইকাৰণে আমি প্ৰথমে ৰামচন্দ্ৰক আমি জানি থব লাগে। কাৰণ ৰামচন্দ্ৰৰ যি চৰিত্ৰ, তাৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰ ভগৱান শ্ৰীকৃষ্ণ, সম্পূৰ্ণ বিপৰীত। বহুত আমাৰ ইয়াতে বহুত সকলে কয় যে ভগৱান ৰামচন্দ্ৰ আৰু তেওঁ ৰামচন্দ্ৰ ভগৱান দিনত 12টা বজাত যাৰ জন্ম হৈছে, সেইজন ভগৱান শ্ৰীকৃষ্ণ ৰাতি 12টা বজাত জন্ম হৈছে, সম্পূৰ্ণ অপোজিট, বিপৰীত। যিজন ৰামচন্দ্ৰৰ পত্নীক ৰাৱণে হৰণ কৰি লৈ গৈছিল, সেই ৰাৱণ যেতিয়া শিশুপাল হ'ল, তেতিয়া ৰুক্মিণীৰ লগত বিয়া পাতিবলৈ আহোঁতে ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰি লৈ গ'ল। কেনেকৈ চেঞ্জ? সেই ৰামচন্দ্ৰ যেতিয়া লংকাত গৈছিল, ৰামচন্দ্ৰৰ শত্ৰু যিজন ৰাৱণ হয়, তেওঁৰ লংকা সোণৰ আছিল। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণ বোলে তেওঁ দ্বাৰকা নগৰটো তেওঁ সোণৰ। সেইকাৰণে সম্পূৰ্ণ বস্তু একদম